বৰ্তমান যি ধৰণে এটাৰ পাছত এটাকৈ বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে, কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ এইবোৰ কেৱল প্ৰাকৃতিক দুৰ্যোগ নে আমাৰ কৰ্মৰ ফল। সৰু ল'ৰা-ছোৱালীৰ প্ৰতি অন্যায়, মানুহক হত্যা কৰা, বৃদ্ধক অপমান কৰা, ইজনে সিজনৰ প্ৰতি আমাৰ অমাননীয় আচৰণ, এইবোৰ আমি অলপ হ'লেও ভাবি চাব লাগে। অসমৰ পাছত নেপালতো পানী হৈছে, প্ৰাকৃতিৰ নিয়ম আমি জানো, কিন্তু নিজৰ কৰ্ম আৰু মানৱতাৰ বিষয়ে এবাৰ হ'লেও চিন্তা কৰাটো আমাৰ দায়িত্ব। মই ভাবোঁ এইবিলাক কৰ্মৰ এটা এক্সাম্পল, মানে মানুহক সতৰ্ক হ'বলৈ দিছে। এতিয়াও জানো মানুহবিলাক সতৰ্ক হৈছে? এতিয়াও মানুহ সতৰ্ক হোৱা নাই। মানুহে ভাবিছে প্ৰাকৃতিক দুৰ্যোগ, হয় প্ৰাকৃতিক দুৰ্যোগ, কিন্তু এয়া মই ভাবোঁ যে কৰ্মৰো ফল হ'ব পাৰে। নহ'লে জানো 100-150 বছৰ নোহোৱা এটা বানপানীয়ে সম্পূৰ্ণ শিৱসাগৰখন নষ্ট কৰি দিব পাৰে? আপোনালোকে এবাৰ যদি গভীৰকৈ চিন্তা কৰে আপোনালোকে গম পাব যে এয়া সঁচাকৈ প্ৰাকৃতিক দুৰ্যোগ নে নাই মানুহে কৰা কৰ্মৰ ফল। আমি যদি এযোৰ কাপোৰ প্ৰায়ে পিন্ধি থাকোঁ তেতিয়াহ'লে কাপোৰযোৰ লেতেৰা হোৱাৰ পাছত আমি এদিন হ'লেও ধুব লাগে, হয়নে? ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক আৰু অপকৰ্মবিলাক কৰিবলৈ এৰি দিয়ক। আপোনালোকৰ মাজত এদিন নহয় এদিন ভাল দিন আহিব।